কি হৈছিল কওকচোন? মোৰ মাইকীজনী বেলেগৰ লগত পলাই গুচি গ'ল মোৰ কালি 12টা বজাত। তাৰপিছত মানে মাইকীটো মানে 1 বছৰ আগতে সি মোৰ গুণীৰ জমাৰ লগত ভাও আছিলে। সি পেচ লাগি গ'ল, পিছত ধৰি পেলাই তাক মানে বিচাৰাতি কৰি পেলাই মানে শাসন কৰিছিলোঁ তাক ভাল হ'বৰ কাৰণে। সি ভাল হোৱা নাই। পিছতো মানে ফোনত কথা চথা পাতি পেলাই আমি ইটাবাটাত কাম কৰিবলৈ গৈছিলোঁ। তাৰ পৰা আমি ঘৰত আহিছোঁ কাগজ পাতি ৰেডি কৰিবৰ কাৰণে, কিবা আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ লিংক কৰিব লাগে, সেইটো কাৰণে আহিছিলোঁ। পিছত সি তাৰ পৰা কৈছে শহুৰৰ ঘৰত যাব আলহী খাবৰ কাৰণে, তাৰ মানে বাপকৰ ঘৰত যাব আলহী খাবৰ কাৰণে। পিছত তাৰ পৰা এনেকুৱা কৈ পেলাই ছোৱালীটোক তাৰ আমাৰ শহুৰৰ ঘৰত থৈ পেলাই সি তাৰ পৰা পলাই গুচি গ'ল। কিয় বাচ্চা আছে? বাচ্চা আছে। কিমান ডাঙৰ? 4 বছৰমান হ'ল। এতিয়া যদি বোৱাৰীগৰাকী আপোনাৰ ওচৰলৈ আকৌ ঘূৰি আহে আমি নানো আৰু কি বিচাৰে আপুনি? তাৰমানে আমাৰ যেন চামান তামান যিবিলাক নিছে সেইবিলাক আমাৰ লাগে আৰু তাৰ ন্যায় বিচাৰ মানে লাগে মোক। কি কি চামান নিছে? টকা লৈ গ'লে ৫-৫০ হাজাৰ টকা আৰু 12 ভৰি ৰূপা লৈ গ'ল আৰু 4 আনি সৈন্য লৈ গ'ল অলংকাৰ। লোকমান হেকিমৰ লগত গুচি গ'ল। তাৰমানে সিহঁতক ধৰি পেলাই আনি পেলাই এইবিলাক বস্তুবিলাক উলিয়াই দিব লাগে আমাক। আজি কেইদিন হৈছে? আজি 2 দিন হ'ল। এই সম্পৰ্কে থানাত কিবা গোচৰ দিছিল নেকি? থানাত গৈ এজাহাৰ দি থৈ আহিলোঁ। কেতিয়া দিছে? কালি ৰাতি। তোমাৰ নাম? আজিজুল ৰহমান, লংজাপ পুৰমণি 7 গাঁও। তুমি ভাল পাই বিয়া পাতিছিলা নেকি? নাই, আমাৰ বাবাই বিয়া পাতি আনিছে। আগৰ পৰাই ফোন কৰিছিল? আগৰ পৰা ফোন কৰা নাই, এতিয়া 1 বছৰমান আগতে পৰা কৰি আছে সিহঁতে ফোন। সমাজত চাওক আজিকালি দেখা গৈ আছে মানে বিবাহিত নাৰীবোৰে মানে বেছিকৈ পলাই গৈ আছে। আগতে দেখা পাইছিলোঁ যে ছোৱালীবোৰে পলাই যায়, এতিয়া আজি 2 বছৰ ধৰি এনেকুৱা কণ্ডিশ্যন এটা হৈছে, 1 বাচ্ছাৰ মা বা 2 বাচ্ছাৰ মা 3 বাচ্ছাৰ মাৰ পৰা 7 বাচ্ছাৰ মালৈকে আজিলৈকে পলাই গৈয়ে আছে। যোৱাকালি চাওক যি এটা মৰ্মান্তিক ঘটনা এটা হৈ গ'ল এই ল'ৰাটোৰ লগতে, তাৰ মাইকীজনী মানে ইটাবাটাত আছিলে। যোৱাকালি তাক ফোন কৰি ৰাতিপুৱা কৈছে যে মোৰ বাইদেউ বেমাৰ হৈ আছে, মই ঘৰত যাওঁ। পিছে বোলে সি মানা কৰিছিলে, তথাপি মানে জোৰ জুলুমকৈ আহি গ'ল। আহি কালি দিনৰ প্ৰায় 12টামান বজাত পলাই গ'ল। পিছতে ল'ৰাটোৰ শহুৰ ঘৰৰ পৰা মানে ফোন এটা আহিছে যে ছোৱালীজনীক আমি পোৱা নাই, বিচাৰ খোচাৰ কৰি আছোঁ। পিছতে ল'ৰাটোৱে মানে বহুত বিচাৰ খোচাৰ কৰিছোঁ। অৱশেষত কালি ৰাতি গৈ কচুৱা থানাত এজাহাৰ এটা দিয়া হৈছে। আৰু যোৱা সময়ত ইটাবাটাৰ পৰা মানে ল'ৰাটোৱে 55,000 টকা এডভান্স লৈছিলে। এই 50,000 টকাটো লৈ উদাও হৈছে। আৰু 12 ভৰিৰ ৰূপ আছিলে, 4 আনা সোণ আছিলে, এইখিনি লৈও উদাও হৈছে গহনা পাতি। এতিয়া কথাটো হৈছে কি, এই ল'ৰাটোৱে একদম দুখীয়া ঘৰৰ ল'ৰা, কিন্তু তাই গৈছে আমি এটাই বিচাৰোঁ, তাৰ যিখিনি টকা লৈ গৈছে আৰু যি আ অলংকাৰ